নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি প্ৰফিট লছ এণ্ড ডিসকাউণ্ট এইটো চেপ্টাৰ আমি পঢ়িম। নতুন এটা চেপ্টাৰ হয়। ইয়াৰ আগত আমি যিখিনি কুৱেশ্যন দিলোঁ, আমাৰ যিখিনি টপিক দিলোঁ বহুত ইম্পৰ্টেণ্ট হয়। প্ৰত্যেকটো টপিকৰে আমি দুটা বা তিনিটা টপিক দিছোঁ আৰু আমি প্ৰফিট লছ এণ্ড ডিসকাউণ্টৰ আমি দুটামান বা তিনিটামান টপিক লৈ আহিম, অৰ্থাৎ ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হয়। আজি আপোনালোকে এইখিনি চাওক আৰু শেষলৈকে চাব। আমি টিক্সৰ সহায়ত কিমান সোনকালে উলিয়াব পাৰোঁ সেইটো তাক লৈ আমি চেষ্টা কৰিম। অৰ্থাৎ কোনো ফৰ্মুলা আমি ইউজ নকৰোঁ, কিয়নো ফৰ্মুলাত কৰালে বহুতে দিগদাৰ পায়, কটাকটি কৰা বা কিছুমান মেথছত অলপ ফৰ্মুলা ইউজ কৰি পেলাই মনত ৰখাব দিগদাৰ পায়। সেইটো কাৰণে আমি টিক্স লগাই পেলাই কৰিম, কেনেদৰে চাব। ঠিক আছে, আজি আমি প্ৰফিট আৰু লছৰ অৰ্থাৎ লাভ লোকচান আৰু লগতে ৰেহাই, এলা লাভ আৰু লোকচানৰ কথা আমি পঢ়িম আৰু নেক্সট ভিডিঅ'ত আমি প্ৰফিট লছ আৰু ডিছকাউণ্ট তিনিটা সাঙুৰ খাই পেলাই কুৱেশ্যন ডিছকাছ কৰিম। ঠিক আছে, আজি আমাৰ ইয়াৰ প্ৰথম কুৱেশ্যনত কৈছে, লগতে প্ৰথমতে কথা এটা কৈ লওঁ যে আপোনালোকে যদি কুৱেশ্যনখিনি ইয়াৰ লগতে আৰু যদি প্ৰেক্টিছ কৰিব বিচাৰিছে টেলিগ্ৰামত জইন কৰিব, মই কুৱেশ্যনখিনি তাত দি দিম। আৰু আপোনালোকে যদি কোনোবা নতুনকৈ চেনেলটোলৈ সংযোগ হৈছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কোনোবা যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে শ্বেয়াৰো কৰি দিব। ঠিক আছে, এক নম্বৰ কুৱেশ্যনত আছে যে এটা বস্তুৰ কিনা দাম। মই ইয়াৰ কুৱেশ্যনলৈ যোৱাৰ আগতে আমি প্ৰফিট আৰু লছ আৰু ডিছকাউণ্টৰ কথা অকণ কৈ লওঁ। চাব, বস্তু এটা লাভ লোকচান কেতিয়া হয়, আৰু ইয়াত কি থাকিব, দুটা থাকিব বস্তু, বিক্ৰী দাম আৰু কিনা দাম। অৰ্থাৎ দোকানীজনে বস্তু এটা বেলেগৰ পৰা কিনি আনিলে আৰু আমাক বিক্ৰী কৰিলে, দোকানীজনে জানো কোনো একো লাভ নোলোৱাকৈ জানো আমাক দিব? নিদিয়ে। অৰ্থাৎ কি হ'ব, বা দোকানী বাদ দিছোঁ, মুঠতে এইটোৱে ভাবিব যে কিনা দাম আৰু বিক্ৰী দাম, এইটো আপোনালোকে নিশ্চয় আগতে শুনিছে বা সকলোৱে বজাৰ চজাৰ কৰিছে নি জানে। এতিয়া কিনা দামতকৈ যদি বিক্ৰী দামটো বেছি হয়, ঠিক আছে, কিনা দাম কিনি পেলাই বস্তুটো আকৌ বিক্ৰী কৰিলে আৰু বেছিকৈ পইচা ল'লে কিনা দামতকৈ, অৰ্থাৎ বিক্ৰী দামটো যদি বেছি হয় তেতিয়াহ'লে তাৰ কি হ'ব, লাভ হ'ব। ঠিক আছে, লাভ হ'ব। ঠিক আছে, আৰু এই লাভৰ শতকৰাটো কেতিয়া উলিয়ায়, কিহৰ ওপৰত ভিত্তি কৰি ওলায়, কিনা দামৰ ওপৰত ভিত্তি কৰি ওলায়। অৰ্থাৎ কিনা দামৰ ভিতৰত কিমান লাভ হ'ল তেতিয়াহ'লে 100% কিমান লাভ হ'ব, তেনেকুৱাকৈ উলিয়ায়। এতিয়া চাব, যদিহে আমাৰ বিক্ৰী দামটো সৰু হয়, বিক্ৰী দাম ইজ লেছ দেন কিনা দাম, তেতিয়া কি হ'ব, অৰ্থাৎ বিক্ৰী দাম বস্তু এটা কিনিছিলে যিমানত তাতকৈ কমত বিক্ৰী কৰি দিলে, অৰ্থাৎ কি হ'ল, লোকচান হ'ব। তেনেক্ষেত্ৰত কি হ'ব, লোকচান হ'ব। ঠিক আছে, এইটো জানি ল'ব। আৰু লগতে যেতিয়া লাভ কেতিয়া হয়, লোকচান কেতিয়া হয় গম পালে, আৰু লগতে লাভ কিমান হ'ব সেইটো উলিয়াবলৈ কি লাগিব, বিক্ৰী দামৰ পৰা যদি আমি কিনা দামটো বিক্ৰী কৰি দিওঁ যিমান থাকিব সেইটো হৈছে লাভ। আৰু লোকচানৰ ক্ষেত্ৰত কিনা দামটো ডাঙৰ হয়, যিহেতু কিনা দামৰ পৰা যেতিয়া আমি বিক্ৰী দামটো মাইনাছ কৰি দিম তেতিয়া হ'ব সেইটো লোকচান। ঠিক আছে, আৰু ইয়াক আমি শতকৰাত প্ৰকাশ কৰিম আৰু সেইটো আমি বাৰু এই কুৱেশ্যনতে ডিছকাছ কৰিম। ঠিক আছে, এতিয়া চাব, আমাৰ যদি মই লাভ লোকচানৰ কথাটো এতিয়া গম পালে, এতিয়া ইয়াৰ লগতে মই আৰু এটা কথা কওঁ যে আমাৰ যেনিবা ক'লে 10% লাভ, ঠিক আছে, 10% লাভ, তেনেক্ষেত্ৰত 10% লাভ মানে ইয়াত আপোনালোকে ইয়াৰ ভিতৰতে এই 10%তে আপোনালোকে কিনা দামো সোমাই থাকিব, বিক্ৰী দামো সোমাই থাকিব বা লাভো সোমাই থাকিব। কেনেকৈ চাব, 10%ক আমি কেনেদৰে লিখিব পাৰোঁ, 1/10 লিখিব পাৰোঁ। 1/10 কেনেদৰে হয় মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ, এইবিলাক ভালদৰে চাব। অৰ্থাৎ এই তলৰ যে যিটো আছে সেইটোৱে বুজাব কিনা দাম, অৰ্থাৎ CP। কিনা দামটোক আমি CP বুলি কওঁ, অৰ্থাৎ কষ্ট প্ৰাইচ, ইংলিছত কয় কষ্ট প্ৰাইচ, আৰু ইয়াক আমি শ্বৰ্ট ফৰ্মত CP বুলি লিখোঁ। ঠিক আছে, আৰু এই ওপৰত যে 1টো আছে সেইটোৱে বুজাব লাভটো, অৰ্থাৎ এইটোৱে বুজাব কিন্তু প্ৰফিট বুজাব। ঠিক আছে, আৰু যেতিয়া কিনা দাম আৰু লাভ যোগ কৰি দিয়ে, অৰ্থাৎ CP আৰু প্ৰফিট যেতিয়া প্লাছ কৰি দিব তেতিয়া আমি পাম কিমান, 11 পাম ন, 10 + 1 11, আৰু সেইটোৱে বুজাব SP, অৰ্থাৎ বিক্ৰী দাম। ঠিক আছে, এইটো অসমীয়া লিখি ল'ব, এইটো হৈছে বিক্ৰী দাম, অৰ্থাৎ চেলিং প্ৰাইচ। ঠিক আছে, আৰু এইটো হৈছে কিনা দাম। ঠিক আছে, কিনা দাম, অৰ্থাৎ 10% লাভ মানে আমি 1/10 লিখিব পাৰোঁ, আৰু তলৰ 10টোৱে বুজাব কষ্ট প্ৰাইচ, অৰ্থাৎ কিনা দাম বুজাব, আৰু ওপৰৰ যিটো 1 সেইটোৱে প্ৰফিটটো বুজাব, অৰ্থাৎ 10ত কিমান প্ৰফিট হৈছে, 1 প্ৰফিট হৈছে। আৰু যেতিয়া আমি কষ্ট প্ৰাইচ অৰ্থাৎ কিনা দামৰ লগত যেতিয়া সেই ওপৰৰ প্ৰফিটটো যোগ কৰি দিম তেতিয়া আমাৰ যিটো পাম সেইটো হ'ব বিক্ৰী দাম, অৰ্থাৎ SP হ'ব। ঠিক আছে, আৰু চাব, যদি লোকচান হয় 10% যদি লোকচান হয়, 10% যদি লোকচান হয় আমি একেদৰে 1/10 লিখিম, আৰু তলতো সেম, এইটোৱে কি বুজাব, CP বুজাব, অৰ্থাৎ কষ্ট প্ৰাইচ, অৰ্থাৎ কিনা দাম বুজাব, আৰু তেতিয়া এই 1টোৱে বুজাব লছ। ঠিক আছে,
আৰু তেতিয়াহ'লে আমাৰ লছ যদি হয় তেতিয়াহ'লে কি হয় কষ্ট প্ৰাইচ অৰ্থাৎ কিনা দামতকৈ বিক্ৰী দামটো সৰু হয় কিমান সৰু হ'ব কিমান লছ হ'ল কিনা দামত সেইটো মাইনাছ কৰি দিব অৰ্থাৎ এই CP আৰু লছ ইহঁতৰ যদি আমি মাইনাছ কৰোঁ তেতিয়া পাম আমি SP অৰ্থাৎ কিমান পাম 9 পাম এইটো 9 পাম ঠিক আছে অৰ্থাৎ লোকচান হ'লে আমি কি কৰিব লাগিব CP ৰ পৰা আমি ওপৰ 1 লছটো কষ্ট প্ৰাইজৰ পৰা লছটো মাইনাছ কৰিব লাগিব তেতিয়া আমি SP পাম আৰু যদি লাভ হয় তেতিয়াহ'লে কষ্ট প্ৰাইজৰ লগত আমি প্ৰফিটটো যোগ কৰিব লাগিব তেতিয়া আমি কিমান পাম SP পাম অৰ্থাৎ সেলিং প্ৰাইচ পাম ঠিক আছে এইটো মনৰ খাব আৰু এই ট্ৰিক্সটো ওপৰত আমাৰ এই গোটেই কুৱেশ্যনখিনি আমি কৰিম আৰু এইটো যদি বুজি পাইছে তেতিয়াহ'লে বুজি পাইছে বুলি আপোনালোকে কমেণ্টত ইয়েছ কৈ দিব ঠিক আছে এতিয়া আমি কুৱেশ্যন লাই আহিছোঁ এইখিনি আমাৰ বেছিক কথা এতিয়া 1 নম্বৰ কুৱেশ্যনটো আহিলে যে এটা বস্তুৰ কিনা দাম 220 দিছে অৰ্থাৎ কিনা দাম মানে হৈছে কি CP হয় না বাৰু কিমান 220 যদি 10% লাভ লোৱা হয় মুঠতে য'ত পাৰ্চেন্টেজ আছে থাকে সেইটো ধৰি ল'ব য'ত পাৰ্চেন্টেজ থাকে সেইটো ধৰিব ঠিক আছে তেতিয়াহ'লে বিক্ৰী দাম অৰ্থাৎ সেলিং প্ৰাইচ কিমান হ'ব সেইটো সুধিছে এটা চাব আমাৰ লাভ কিমান কৈছে লাভ কৈছে 10% এটা 10% টো মই ইমানবিলাক লিখিব দৰকাৰ নাই মুঠতে 1/10 লিখিব তাৰপিছত ইয়াৰ পৰাই কষ্ট প্ৰাইচ সেইটো তেনেকৈ উলিয়াব এইবিলাক লিখাৰ প্ৰয়োজন নাই কুৱেশ্যনৰ যেহেতু পেপাৰখন আপোনালোকৰ হাতত থাকিবই মই বুজাই দিবৰ কাৰণে যদি মই অকণমান লং কৰি দিছোঁ ঠিক আছে এটা চাব লাভ 10% বুলি কৈছে অৰ্থাৎ 1/10 ঠিক আছে 10% মানে কিমান 1/10 এতিয়া এই 10টোৱে কি বুজাব এইটোৱে বুজাব CP আৰু এইটোৱে বুজাব প্ৰফিট ঠিক আছে এইবিলাক লিখিব দৰকাৰ নাই কিন্তু মই আপোনাক বুজাবৰ কাৰণে দেখুৱাই দিছোঁ এতিয়া এই 10 এই CP আৰু প্ৰফিট যদি যোগ কৰি দিওঁ কিমান হ'ব 10 + 1 কিমান হ'ব 11 অৰ্থাৎ এইটোৱে বুজাব কিমান সেলিং প্ৰাইচ অৰ্থাৎ বিক্ৰী দাম ঠিক আছে অৰ্থাৎ আমাক এতিয়া এই 11 অৰ্থাৎ বিক্ৰী দামটোকে উলিয়াবলৈ কৈছে অৰ্থাৎ 11টো উলিয়াবলৈ কৈছে এটা চাব কিনা দাম কিমান দিয়া আছে 220 দিয়া আছে CP কিন্তু আমি লাভৰ এই পাৰ্চেন্টেজৰ পৰা আমি কিনা দাম কিমান 10 পালোঁ অৰ্থাৎ এই 10 ইউনিটটোৱে বুজাব এই যিটো 10 CP আছিলে কষ্ট প্ৰাইচ সেই 10 ইউনিটটোৱে বুজাব এই 220 ঠিক আছে এতিয়া 10 ইউনিটে যদি 220 বুজায় 1 ইউনিটে কি বুজাব এই 10টোৱে হৰণ কৰি দিয়ক 10টোৱে যদি হৰণ কৰি দিওঁ কিমান হ'ব 0 গ'ল অৰ্থাৎ কিমান থাকিলে 0 গ'ল অনলি 1 আৰু 22 কিমান হ'ব 22 বাৰ যাব অৰ্থাৎ 22 লিখি দিয়ক 22 এতিয়া 1ত কিমান পালোঁ আমি 1 ইউনিটত আমি 22 পালোঁ কিন্তু আমি এই 10% লাভৰ পৰা আমি SP অৰ্থাৎ বিক্ৰী দাম কিমান পাইছোঁ 11 পাইছিলোঁ 1 ইউনিটে যদি 22 বুজায় তেতিয়াহ'লে 11 ইউনিটে কিমান বুজাব 11 ইউনিটে কিমান বুজাব 11 × 22 আৰু এইটো যদি কৰে কিমান হ'ব 2 2 2 4 2 242 অৰ্থাৎ যদি এই কিনা দাম 220 টকা হয় আৰু 10% লাভ হয় তেনে ক্ষেত্ৰত বিক্ৰী দাম হ'ব 242 টকা অৰ্থাৎ অপশ্যন কোনটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট ঠিক আছে এতিয়া আপোনালোকে একেবাৰে শৰ্টত কেনেকৈ কৰিব চাব পৰীক্ষাত কেনেকৈ কৰিব কাৰণ মইতো আপোনালোকক বুজাই দিছোঁ কাৰণে অকণমান দীঘল যেন লাগিছে কিন্তু কিভাৱে কৰিব কেনেকৈ চাব ডাইৰেক্ট 10% লাভ কিমান আছে 10% দিয়া আছে মানে 1/10 লিখিলে এটা SP গম পালে যে 11 হ'ল ঠিক আছে কাৰণ 10 + 1 11 এটা যেহেতু 220 কিনা দাম দিয়া আছে অৰ্থাৎ CP দিয়া আছে অৰ্থাৎ এইটো CP হয় অৰ্থাৎ 10টোৱে বুজাইছে 220 গতিকে 1 কিমান বুজাব 0 গ'ল 22 এতিয়া 11 কিমান বুজাব 11 × 22 সমান কিমান সেইটো যদি পূৰণ কৰে 242 বহুত ইমান শৰ্টত ওলাই গ'ল ঠিক আছে গতিকে এনেদৰে কৰিব মই যেনিবা বুজাওঁতে অকণমান লং হৈছে ঠিক আছে আৰু প্ৰেক্টিছ কৰিব তেতিয়াহে আপোনালোকৰ এনেদৰে খৰ হ'ব এতিয়া চাব কুৱেশ্যন নম্বৰ 2 এজন দোকানীয়ে 10% লাভ লৈ এটা বস্তু 330 টকাত বিক্ৰী কৰিলে ইয়াত কিন্তু বিক্ৰী দামটো দিয়া আছে ইয়াত কি দিছে কিনা দাম দিয়া আছিলে এতিয়া 10% লাভ লৈ পেলাই 330 টকাত বিক্ৰী কৰিলে এটা বস্তুটোৰ কিনা দামটো উলিয়াবলৈ কৈছে একেই প্ৰচেছ কি কৰিব 10% লাভ 1/10 10% মানে কিমান 1/10 লিখি দিছোঁ বাৰু এটা এইটোৱে বুজাব CP আৰু এইটোৱে বুজাব প্ৰফিট ঠিক আছে এইটো বুজাব প্ৰফিট মই প্ৰফিটৰ প্লাছ বুলি লিখি দিছোঁ আৰু SP কিমান হ'ব SP কিমান হ'ব SP অৰ্থাৎ সেলিং প্ৰাইচ হ'ব অৰ্থাৎ বিক্ৰী দাম SP বিক্ৰী দাম হৈছে কিমান হ'ব CP + 1 অৰ্থাৎ কিমান হ'ব 11 এটা বস্তুটোৰ বিক্ৰী দাম কিমান দিছে 330 দিছে অৰ্থাৎ এই বিক্ৰী দাম কিমান পালোঁ আমি ইয়াত 11 পালোঁ অৰ্থাৎ 11 বুজাইছে 330 গতিকে 1 ইউনিটে কিমান বুজাব 11 এইটো হৰণ কৰিব লাগিব 11 যদি 33 কিমান হ'ব 3 11 × 33 হয় আৰু 0 বহাই দিয়ক 1 ইউনিটে বুজাব 30 তাহলে বস্তুটোৰ কিনা দাম সুধিছে আচলতে কিনা দাম আমাৰ কিমান আছিলে 10 আছিলে লাভ 10% 1/10 কৰিলে আমি 10 আছিলে ইয়াৰ পৰাটো আমি SP টো উলিয়াইছোঁ গতিকে 1 ইউনিটে যদি 30 বুজায় এই CP 10টোৱে কি বুজাব 10 × 30 1 যদি 30 হয় 10ত 10 পূৰণ কৰিব লাগিব সমান কিমান 300 অপশ্যন কোনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট কিমান সোনকালে ওলাই গৈছে দেখিছেনে গতিকে এনেদৰে কৰিব আপোনালোকৰ বহুত কম সময়তে এইবিলাক ওলাব
এটা ইয়াৰ পাছৰ কুৱেশ্যন চাওক এজন মানুহে এখন চাইকেল 1400 টকাত কিনি 15% লোকসানত বিক্ৰী কৰিলে চাইকেলখনৰ বিক্ৰী দাম কিমান এবাৰ লাভ নহয় বা লোকসান দিয়া আছে চাব 1400 টকাত কিনি অৰ্থাৎ 1400 টকাটো হৈছে কিনা দাম অৰ্থাৎ সিপি কষ্ট প্ৰাইস আৰু 15% লোকসানত বিক্ৰী কৰিলে অৰ্থাৎ লোকসান কিমান 15% আৰু 15% আমি কেনেকৈ লিখিব পাৰো 15/100 মই দেখুৱাই দিছো বাৰু 15/100 এটা 5 যদি কৰো 5 3 গুণ 15 5 20 100 ঠিক আছে অৰ্থাৎ কি থাকিলে 3/20 থাকিলে এই যেটো লোকসান দিছে অৰ্থাৎ 20 মানে 3 লোকসান ঠিক আছে অৰ্থাৎ এতে বুজাব তলতে কি বুজাব তলতে বুজাব সিপি অৰ্থাৎ কষ্ট প্ৰাইস আৰু ওপৰতে বুজাব কিমান লোকসান অৰ্থাৎ মাইনাস লিখি দিছো ঠিক আছে লোকসান আৰু তেতিয়াহলে এসপি কিমান হ'ব এসপি কিমান হ'ব এসপি হ'ব কিমান এই সিপি লোকসান হলে কি আছিল সিপি পৰা অৰ্থাৎ কিনা দামৰ পৰা লোকসানটো বিক্ৰী দিব লাগিব তেতিয়া আমাৰ কিমান পাম সেলিং প্ৰাইস পাম অৰ্থাৎ 20 ৰ পৰা যদি আমি এই 3 লোকসানটো যদি বিক্ৰী দিও 20 ত 3 লোকসান অৰ্থাৎ 20 টো হৈছে সিপি এই সিপিৰ পৰা যদি আমি লোকসান 3 টো বিক্ৰী দিও 20 ৰ পৰা 3 গলে কিমান 17 হ'ব কিমান এসপি ঠিক আছে এটা চাব 15% লোকসানত বিক্ৰী কৰিলে এটা সাইকেলখনৰ বিক্ৰী দাম উলিয়াবলৈ গৈছে এটা কিনা দাম কিমান 1400 টকা আসলে ইয়াত কিনা দাম কিমান আছে 20 আছে অৰ্থাৎ 20 কিনা দাম 20 থাকোতে ইয়াত আমাৰ কিমান ইউনিট দিছে 1400 দিছে অৰ্থাৎ ইয়াৰ 20 ইউনিট কিনা দামটোৱে 1400 বুজাইছে তেতিয়াহলে 1 ইউনিটে কিমান বুজাব এই 20 কি কৰিব লাগিব ইয়াক হৰণ কৰিব লাগিব 1400 00 গল আৰু 2 7 14 17 হল ওকে অৰ্থাৎ 1 ইউনিটে কিমান বুজালে 70 বুজালে আসলে ইয়াৰ বিক্ৰী দাম উলিয়াবলৈ কৈছে আৰু ইয়াৰ পৰা আমি এসপি অৰ্থাৎ বিক্ৰীটো কিমান পালো 17 ইউনিট পালো এটা 1 ইউনিটে যদি আমাৰ 70 বুজায় তেতিয়াহলে 17 ইউনিটে কিমান বুজাব 17 * 70 অৰ্থাৎ এইটো কি হৈ যাব 1 ইউনিটৰ যিমান আছিল এই 17 বিক্ৰী দামৰ লগত পূৰণ হৈ যাব যদি এটো কৰে কিমান হ'ব 7 গুণ কিমান 119 আৰু লগতে 0 টো আছে গতিকে 1190 গতিকে অপচন কোনটো হ'ব অপচন সি ইজ দা কাৰেক্ট 1190 অৰ্থাৎ 15% লোকসানত বিক্ৰী কৰিলে সাইকেলখনৰ বিক্ৰী দাম হ'ব কিমান 1190 টকা যদি আপোনালোকক ইয়াৰ পৰা কয় যে লোকসান কিমান হল এটা পাৰ্চেন্টেজ দি আছে ইভাগে টকাত লোকসান কিমান হল 1400 কিনা দাম আছিল বিক্ৰী দাম কিমান হল 1190 টকা গতিকে ইয়াৰ পৰা যেন আমি এটো বিক্ৰী দিও ঠিক আছে ইয়াৰ পৰা যদি আমি এটো বিক্ৰী দিও তেতিয়া কি হৈ যাব আমাৰ সাইকেলখনৰ 15% লোকসান হৈছিল হেটো টকাত ওলাই যাব কিমান 210 টকা হ'ব ঠিক আছে এনেদৰে আপোনালোকে এইখিনি কোৱেশ্চন কৰিব ঠিক আছে এতিয়া আপোনালোকক মই এটো কৰিবলৈ দিছো অৰ্থাৎ এটো কৰি পেলাই আপোনালোকে এনসাৰটো কমেন্ট কৰি জনাব কি পালে এই যেটা আমি তিনটা কোৱেশ্চন কৰিলো হে তাৰ ওপৰত ভিত্তি কৰি আমি এটো দিছো এটো আপোনালোকে এনসাৰটো কিমান পালে জনাব ঠিক আছে আৰু যদি আপোনালোকে কোৱেশ্চনখিনি বুজি পাইছে তেতিয়াহলে লাইক এটা কৰি দিব ইয়াৰ পাছৰ কোৱেশ্চনটো আহিলে আমাৰ কোৱেশ্চন নম্বৰ 5 6 নম্বৰটো আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ এনসাৰটো এজন বিক্ৰেতাই এটা বস্তুৰ কিনা দাম 60% কিনা দামৰ 60% লাভ ললে অৰ্থাৎ তেওঁ যিমান দামত কিনি আনিছিলে তাৰে 60% লাভ ললে এটা বস্তুটোৰ বিক্ৰী দামৰ শতকৰা লাভ কিমান এটা হে বিক্ৰী দামটোৰ শতকৰা লাভটো আমাক উলিয়াবলৈ কৈছে এটা চাব আমাৰ টোটাল লাভ কিমান কৈছে 60% ঠিক আছে 60% এটা আমি 60% আমি কেনেদৰে লিখিব পাৰো 60/100 অৰ্থাৎ 00 গল 2 3 6 2 5 10 অৰ্থাৎ আমি লিখিব পাৰো 3/5 এটা তলৰ এটোৱে বুজাব কিমান সিপি অৰ্থাৎ কষ্ট প্ৰাইস মানে কিনা দাম আৰু ওপৰতে কি বুজাব প্ৰফিট যেটো লাভৰ কথা কৈছে গতিকে প্ৰফিট অৰ্থাৎ লাভ বুজাব তেলে এসপি কিমান হ'ব অৰ্থাৎ সেলিং প্ৰাইস মানে বিক্ৰী দাম কিমান হ'ব সিপি প্লাস কিমান প্ৰফিট অৰ্থাৎ কিমান 5 + 3 = 8 তে চাব লাভ কিমান হল 3 হল আৰু কষ্ট প্ৰাইস কিমান 5 আৰু আমাৰ এসপি অৰ্থাৎ সেলিং প্ৰাইস অৰ্থাৎ বিক্ৰী দাম কিমান 8 এটা বিক্ৰী দামৰ শতকৰা লাভ হৈছে অৰ্থাৎ 8ত এটা 5ত 3 লাভ কৈছে এসপি কিমান 8 অৰ্থাৎ বিক্ৰী দাম যদি 8 হয় তেতিয়া লাভ কিমান 3 তেনে ক্ষেত্ৰত শতকৰা লাভ অৰ্থাৎ শতকৰাত আমাৰ 100% কিমান লাভ হ'ব হেতু সুধিছে এটা যদি কৰো 4 যদি দুবাৰ যাব 4 2 8 আৰু 4 25 কিমান 100 সমান তলত 2 থাকিলে ওপৰত থাকিলে 3 আৰু 25 গুণ কৰিলে কিমান হ'ব 75% এটা যদি আমি 2 এ 75 হৰণ কৰোঁ কিমান পাম 37.5% অৰ্থাৎ এই বিক্ৰী দামৰ ওপৰত সেই বস্তুটোত লাভৰ শতকৰা হ'ব বা শতকৰা লাভ হ'ব 37.5% গতি আমাৰ অপচন ডি ইজ দা কাৰেক্ট অৰ্থাৎ আমাৰ সব ঠিকে দিয়া আছে কিন্তু আমাৰ এসপি টো লেভেল অৰ্থাৎ বিক্ৰী দামটো লেভেল সেই বিক্ৰী দামত যিমান আমাৰ এই বস্তুটো যিমান লাভ হৈছে সেই বিক্ৰী দামত লাভৰ
শতকৰাটো উলিয়াবলৈ কৈছে ঠিক আছে এনেদৰে কৰিব এইটো ইয়াৰ পাছৰ কুৱেশ্যনটো চাব পাছৰ কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট হয় আৰু সেই কুৱেশ্যনটো কিন্তু আগতেও এক্সামত আহিছে ঠিক আছে এনেকুৱা এটা টাইপৰ কুৱেশ্যন আপোনালোকে দেখিবই হাতখন বহিৰ কিনা দাম বহি ঠাইত বেলেগো হ'ব পাৰে বা হাতৰ ঠাইত পাঁচৰ ঠাইত বেলেগ সংখ্যাও দিব পাৰে কিন্তু নিয়মটো একেটাই কেনেকৈ চাব হাতখন বহিৰ কিনা দাম অৰ্থাৎ 7 খন বহিৰ কিনা দাম অৰ্থাৎ আমি CP লিখিলোঁ মানে কষ্ট প্ৰাইচ ইজিকল কি কৈছে 5 খন কিতাপৰ বিক্ৰী দামৰ সমান অৰ্থাৎ 5 খন কিতাপৰ কিহৰ দাম বিক্ৰী দামৰ সমান মানে সেলিং প্ৰাইচ SP ৰ সৈতে সমান হয় ঠিক আছে অৰ্থাৎ 7 খন কিতাপৰ কষ্ট প্ৰাইচ আৰু 5 খন 7 খন বহিৰ কষ্ট প্ৰাইচ আৰু 5 খন কিতাপৰ সেলিং প্ৰাইচ সমান ঠিক কি কৰিব এই CP টো যেটো 7 ৰ লগত পূৰ্ণ হৈ আছে গতিকে CP আৰু এই যেটো 5 টো SP লগত পূৰ্ণ হৈ আছে গতিকে SP টো ৰখাই সৰি কি 5 টো ৰখাই পেলাই এই SP টো ইফালে লৈ আহক তেতিয়া কি হ'ব তললৈ আহিব SP টো আৰু ইয়াৰ কি থাকিলে 5 থাকিলে আৰু 7 টো ইফালে গুচি গলে কিমান হ'ব হৰণ হ'ব অৰ্থাৎ তললৈ গুচি যাব অৰ্থাৎ CP 5 হওঁতে SP কিমান হয় 7 হয় অৰ্থাৎ কি হ'ল সেলিং প্ৰাইসটো বেছি হ'ল আৰু কষ্ট প্ৰাইসটো কম হ'ল সেলিং প্ৰাইসত গতি কি হ'ব সেলিং প্ৰাইস যদি বেছি হয় তাহলে লাভ হ'ব ঠিক আছে লাভ হ'ব এটা কিমান লাভ ইয়াৰ পৰা ইয়ালৈ কিমান 2 ঠিক আছে অৰ্থাৎ কষ্ট প্ৰাইস কিমান আছিল 5 আছিল ঠিক আছে কষ্ট প্ৰাইস 5 আছিল আৰু 5 ৰ পৰা সেলিং প্ৰাইস অৰ্থাৎ কিমান হ'লগে 7 হ'লগে কিমান বেছি হ'লগে 2 বেছি হ'ল ঠিক আছে এটা কি হৈছে এই ক্ষেত্ৰত শতকৰা লাভ কিমান এটা আমি লাভ কিহৰ উলিয়াও কষ্ট প্ৰাইজত উলিয়াও অৰ্থাৎ 5 ত উলিয়াব লাগিব মানে 5 যদি কষ্ট প্ৰাইজ হয় তেতিয়াহলে লাভ কিমান হয় 2 হয় 5 ত 2 হয় তেতিয়াহলে 100% কিমান হ'ব লাভ বা লোকসান সদায় কষ্ট প্ৰাইজত উলিয়ায় ঠিক আছে এতিয়া 5 যদি কৰো 5 20 100 আৰু 2 20 40 আৰু এটা পাৰ্চেন্টেজ অৰ্থাৎ 40% লাভ হ'ব ঠিক আছে 7 খন বহিৰ কিনা দাম যদি 5 খন কিতাপৰ বিক্ৰী দামৰ সৈতে সমান হয় তেনে ক্ষেত্ৰত লাভ হ'ব 40% ইনগৰণৰ কোৱেশ্চন আহিলে এনেদৰে কৰিব ঠিক আছে ইয়াৰ পাছৰ কোৱেশ্চনটো চাব এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আমি ইম্পৰ্টেন্ট কোৱেশ্চন কি মানে লৈ আইছো আৰু অৰ্থাৎ আমাৰ এইখিনি ওপৰতে আপোনালোকৰ এক্সামত কোৱেশ্চন দেখিবলৈ পাব এজন বিক্ৰেতাই 100টা কমলা 350 টকাত কিনি আনে অৰ্থাৎ কষ্ট প্ৰাইস কিমান 350 টকা ঠিক আছে 350 টকা আৰু প্ৰতি ডজনত 48 টকাকৈ বিক্ৰী কৰে অৰ্থাৎ বিক্ৰী কৰে SP তে SP ক্ষেত্ৰত ইয়াৰ কিনো এটা কথা ক'লে প্ৰতি ডজনত এটা এক ডজনত কিমানটা কমলা থাকে 12টা কমলা থাকে অৰ্থাৎ 12টা কমলাৰ বিক্ৰী দাম SP কিমান 48 এটো হৈছে SP ঠিক আছে বিক্ৰী দাম সেলিং প্ৰাইস তাহলে এটা কমলাৰ বিক্ৰী দাম কিমান হ'ব 12 হৰণ কৰি দিও কিমান হ'ব 4 12 গুণ 48 অৰ্থাৎ এটা কমলাত কিমান হ'ল 4 টকা দি বিক্ৰী কৰিলে তেতিয়া হলে টোটাল কমলা কিমান আছিল 100টা কমলা আনিছিলে গতিকে 100টা কমলা কিমান টকাত বিক্ৰী কৰিব এটা যদি 4 টকা হয় গতিকে 400 টকা হ'ব অৰ্থাৎ আমাৰ টোটাল SP টো কিমান ললে 400 ললে আৰু কষ্ট প্ৰাইস কিমান কিনি আনিছিলে কিমান 100টা কমলা এই 100টা কমলাই কিনি আনিছিলে কিমানত 350 টকা তেতিয়া হলে SP 400 হ'ল ইমান বিলা লিখিব দৰকাৰ নাই মই আপোনাক বুজাবৰ কাৰণে দেখুৱাইছো SP 400 হ'ল CP 350 টকা হ'ল গতিকে SP টো কি হয় ই ডাঙৰ হয় গতিকে আমাৰ যদি কয় শতকৰাটো বাদ দিয়ক আৰু যদি কয় যে লাভ কিমান হ'ল হেতু যদি কয় লাভ হ'ব কিমান SP পৰা CP টো বিক কৈ দিয়ক কিমান হ'ব যদি 400 পৰা যদি আমি এই 350 বিক কৈ দিও 50 টকা লাভ হ'ব ঠিক আছে 50 টকা লাভ হ'ব এটা সব 50 যে আমাৰ শতকৰা লাভ খুদিছে ন 50 কিহত লাভ হ'ল সদায় কৈছে লাভ বা লোকসানটো আমি কি হয় কষ্ট প্ৰাইজত উলিয়াও গতিকে 350 টকাৰ বস্তুটোত 50 টকা লাভ হ'ল 350 টকাত কিনি অনা বস্তুটোত 50 টকা লাভ হ'ল তেতিয়া হলে শতকৰা অৰ্থাৎ 100%ত কিমান লাভ হ'ব পাৰ্চেন্টেজত উলিয়াবলৈ কৈছে লাভৰ কথাটো ঠিক আছে এটা যদি কৰে 0 0 গল 5 ইয়াক 7 বা গল অৰ্থাৎ ওপৰত থাকিলে 100 তলত থাকিলে 7% যদি আমি 7 ৰে 100 হৰণ কৰো বাৰ না যায় যেটো আমি ইয়াত সমষ্টি দিয়া আছে মিশ্ৰ ভগ্নাংশ দিয়া আছে যদি কৰো 7 গুণ 98 আৰু কিমান থাকিলে 2 থাকিলে অৰ্থাৎ 2/7% ঠিক আছে এটি অপচন কোনটো হ'ব অপচন বি ইজ দা কারেক্ট 14 2/7% ঠিক আছে এনেকুৱানৰ কোৱেশ্চন খিনি এইখিনি মানে পুৰা প্ৰেক্টিস কৰিব আপোনালোকে যদি পাৰে 100টা কমলা ঠাইত 200টা কমলা দিব ইয়াৰ টাইমটো খলাব তেনেকৈ কৰি পেলাই আপোনালোকে প্ৰেক্টিস কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকে ইন পৰীক্ষা দেখিবলৈ পাব ঠিক কোৱেশ্চন নম্বৰ 8 ইয়াত কৈছে যে এটা বস্তুৰ বিক্ৰী দাম আৰু কিনা দাম ক্ৰমে 600 আৰু 525 টকা অৰ্থাৎ বিক্ৰী দাম অৰ্থাৎ SP দিয়া আছে কিমান দিয়া আছে 600 দিয়া আছে আৰু কষ্ট প্ৰাইস অৰ্থাৎ কিনা দাম কিমান দিয়া আছে 525 টকা দিয়া আছে এটা কৈছে শতকৰা লাভ বা লোকসান হ'ব একচুয়ালি লাভ লোকসান
মানে কি লাভ হ'ব নে লোকচান হ'ব যেহেতু আমাৰ কষ্ট প্ৰাইজতকৈ এছ পিটো কিয় ডাঙৰ আছে গতিকে ইয়াতো লাভ হ'ব ঠিক আছে এটা চাব আমাৰ হটকৰ লাভ বা লোকচান উলিয়াব হ'লে আমি কিহৰ পৰা উলিয়াওঁ কষ্ট প্ৰাইজৰ পৰা উলিয়াওঁ এতিয়া এছ পিতকৈ চি পি কিমান কম বা চি পিতকৈ এছ পি কিমান বেছি আছে 525 আৰু ইফালে আছে এছ পি 600 অৰ্থাৎ 525 টকা বস্তুটো কিনি আনি পেলাই 600 টকাত বিক্ৰী কৰিলে গতিকে লাভ হ'ল কিমান 75 रुपीस লাভ হ'ল এটা 75 रुपीस কিমান লাভ হ'ল এটো ইজি হয় কোৱেশ্যনটো 75 ত কিমান 75 যে লাভ হ'ল কিমান টকা লাভ হ'ল 525 টকাত কিনা দামত 75 টকা লাভ হ'ল অৰ্থাৎ 525 টকাত লাভ 75 তেতিয়াহ'লে 100% কিমান লাভ ঠিক আছে কিমান হ'ব যদি আমি কাটো 25 ৰে 3 25 75 আৰু 25 ৰে যদি কাটো 25 2 50 আৰু 25 গুণ 25 আৰু যদি আমি 3 কাটো 3 7 গুণ 21 মানে কি থাকিলে তলত থাকিলে 7 ওপৰত থাকিলে 100% যদি এটো কৰে 7 ৰে যদি কৰে 7 14 গুণ কিমান 98 আৰু 2 বাকি থাকিলে 100 লয় গতিকে সেই 2 টো পদি দিব পাৰ্সেন্টেজ ঠিক আছে বা হেতু আপোনালোকে ইভাগে হৰণ কৰি চাব পাৰে যদি এনেদৰে কিছুমানে নোৱাৰিব পাৰে গতিকে এটো হৰণ কৰিও চাব পাৰে ঠিক আছে অৰ্থাৎ যেটো বাকি থাকিলে মানে হেতু ওপৰত 7 ভাগৰ 2 হিচাপে লিখি দিলে হৈ গ'ল ঠিক আছে অৰ্থাৎ কি হ'ব যেটা সিপিত কৈ এসপি টো ডাঙৰ হয় গতিকে লাভ হ'ব কিমান হ'ব 14 2/7% লাভ হ'ব ঠিক আছে মিশ্ৰ বংগনা কথা আছে 14 2/7% লাভ ঠিক আছে কোৱেশ্চন নম্বৰ 9 টো চাব ইয়াৰ আছে যে এজন দোকানীয়ে 8% লোকসানত এটা পুতলা 46 টকাত বিক্ৰী কৰিলে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো ইমান সহজ নহয় অৰ্থাৎ এইকিটা নিচিনা নহলপ কৰিব লাগিব চাব এজন দোকানীয়ে 8% লোকসানত এটা পুতলা 46 টকাত বিক্ৰী কৰিলে 6% লাভ লবলৈ পুতলাটো কিমান টকাত বিক্ৰী কৰিব লাগিব এটা 6% লাভ লবলৈ বস্তুটো বিক্ৰী দামটো খুদিছে হয় কিন্তু বিক্ৰী দামটো যে খুদিছে এটা আমি ইয়াৰ পৰা কিনা দামটো উলিয়াই ল'ব লাগিব অৰ্থাৎ এই 8% লোকসানৰ পুতলা যে 46 টকাত বিক্ৰী কৰিলে আসলে পুতলাটোৰ কিনা দাম কিমান আছে হেতু উলিয়াব লাগিব কেনেকৈ চাব 8% লোকসান অৰ্থাৎ মাইনাস লোকসানটো মাইনাস দিছো 8% মানে কিমান 8/100 যে এটো কৰে 4 2 8 4 25 100 অৰ্থাৎ কি থাকিলে 2/25 আৰু এই তলতে কি বুজাব সিবি বুজাব কষ্ট প্ৰাইস আৰু ওপৰতে কি বুজাব মাইনাস অৰ্থাৎ যেহেতু আমাৰ ইয়াত লোকসানৰ কথা কৈছে মাইনাস বুজাব গতিকে এই সিপি পৰা যদি আমি 2 টো মাইনাস কৰি দিওঁ তেতিয়া কি হৈ যাব এটো 23 হৈ যাব আৰু এটো বুজাব এসপি ঠিক আছে এসপি অৰ্থাৎ সেলিং প্ৰাইস হ'ব অৰ্থাৎ আমি কি পালো কষ্ট প্ৰাইস পালো 25 আৰু সেলিং প্ৰাইস পালো কিমান 23 কষ্ট প্ৰাইসকৈ সেলিং প্ৰাইসটো কি হয় সেলিং প্ৰাইসটো সৰু হয় ঠিক আছে গতিকে কেৱল ইয়াৰ লোকসান অলৰেডি কৈছে লোকসান বুলি এটা কিমান লোকসান 25 পৰা 20 2 লোকসান ঠিক আছে তেতিয়া হলে 23 আমাৰ এসপি বুলি কৈছে আসলতে ইয়াত চাব অৰ্থাৎ বিক্ৰী দাম 23 বুলি কৈছে এটা বিক্ৰী দাম আসলতে আমাৰ ইয়াৰ কোৱেশ্যনৰ কিমান আছে 46 আছে কাৰণ 8% লোকসান কৰি এটা পুতলা 46 ত বিক্ৰী কৰিলে অৰ্থাৎ আকৌ আমাৰ ইয়াৰ বিক্ৰী দাম কিমান আছে 23 আছে অৰ্থাৎ 23 টোৱে বুজাইছে কিমান 46 কাৰণ আমি ইয়াত পাৰ্সেন্টেজৰ পৰা পালো যে সৰি 8% পৰা লোকসানৰ পৰা পালো যে ইয়াত এসপি টো হ'ল 23 আৰু সিপি টো হ'ল 25 কিন্তু আমাৰ কিতাপ কোৱেশ্যনত দিয়া আছে যে 46 বিক্ৰী দাম হৈছে 46 অৰ্থাৎ এই 23 এসপি টো অৰ্থাৎ বিক্ৰী দামটো কিমান হৈছে 46 হৈ আছে অৰ্থাৎ 23 46 1 ত কিমান হ'ব 23 ইউনিট 46 যদি বুজায় 1 ত কিমান হ'ব 23 46 ৰ হৰণ কৰি দিও কিমান হ'ব 2 দুবাৰ যাব 2 হ'ব অৰ্থাৎ 1 ইউনিট কিমান বুজালে 2 বুজালে এতিয়া 1 ইউনিটত যদি 2 বুজায় তেতিয়াহলে আমাৰ কষ্ট প্ৰাইস তুলিব লাগে নাই এটা 25 ত কিমান বুজাব 25 তে কিমান বুজাব 2 * 25 সমান কিমান 50 অৰ্থাৎ আমাৰ এসপি যদি 46 হয় তেতিয়াহলে সিপি কিমান হ'ব 50 হ'ব ঠিক আছে কিমান হ'ব 50 হ'ব এতিয়া অৰ্থাৎ আমি পাই গলো কিমান সিপি আমি পালো 50 6% লাভ লবলৈ পুতলাটো কিমান টকাত বিক্ৰী কৰিব লাগিব এটা চাব 106 টকা লাভ তেতিয়াহলে 50 ত 50 ত কিমান লাভ হ'ব লাগিব এটা চাব 100 যদি 6 লাভ হয় তেতিয়াহলে 100 ৰ আধা 50 নহয় জানো গতিকে 6 ৰ আধা কিমান 3 লাভ হ'ব ঠিক আছে 3 লাভ হ'ব এটা লাভটো যদি এটা চাব আৰু কৰিছো 6% লাভ বুলি কৈছে এটা 100 মানে 106 লাভ ঠিক আছে 6% মানে কিমান 106 100 যদি 6 লাভ হয় তেতিয়াহলে 50 সিপি আছে নাই 50 আমি সিপি পালো 50 ত কিমান লাভ হ'ব 100 ৰ আধা 50 গতিকে লাভটো যিমান আছিল তাৰো আধা কৰি দিও কিমান হ'ব 3 হ'ব অৰ্থাৎ লাভ কিমান হ'ব আমাৰ 3 হ'ব এটা সিপি যদি 50 হয় গতিকে এসপি উলিয়াবলৈ হলে অৰ্থাৎ বিক্ৰী দামটো উলিয়াবলৈ কি কৰিব লাভটো যোগ কৰিব লাগিব কিমান হ'ব 53 হ'ব গতিকে আমাৰ অপচন কোনটো হ'ব অপচন
ডি ইজ দ্য কাৰেক্ট 53 অৰ্থাৎ আমি প্ৰথম 8% লোকচানৰ পৰা আমি কি কৰিলোঁ এই এছ পিটো আৰু চি পিটো যিমান পালোঁ সেই এছ পিটো 23টোৱে আমাৰ কুৱেশ্যনত কি আছে 46 বুজাইছে গতিকে আমাৰ 23টোৱে 46 বুজালে 1এ কিমান বুজাব 2 বুজাব তেনে ক্ষেত্ৰত 25টোৱে কিমান বুজাব ঠিক আছে 25টোৱে কিমান বুজাব 50 বুজাব ওকে অৰ্থাৎ এই 50টো কি হ'ল 50টো হ'ল আমাৰ এই বস্তুটোৰ কিনা দাম 46ত বিক্ৰী কৰিছিলে কিনা দাম 50 আকৌ যদি 6% লাভ ল'বলৈ হয় অৰ্থাৎ 106 হ'লে কিমান 50ত কিমান হ'ব তাৰ আধা হ'ব অৰ্থাৎ 3 হ'ব গতিকে 3 লাভ হ'ল গতিকে 50 যদি চিপি হয় আৰু 3 টকা যদি লাভ হয় টোটাল বিক্ৰী দাম কিমান হ'ব 53 হ'ব গতিকে আৰু বিক্ৰী কৰিব লাগিব কেন 53 টকাত ঠিক আছে তাৰ পিছৰ কোৱেশ্যনটো চাব দিব্যই 25% লাভ লৈ এখন চাইকেল 4000 টকাত বিক্ৰী কৰিলে 25% লাভ দিয়া আছে 25 মানে কিমান 1/4 যদি 25/100 কৰে 1/4 লাভ অৰ্থাৎ এইটোৱে বুজাব চিপি আৰু এইটোৱে বুজাব প্ৰফিট গতিকে এছপি কিমান হ'ব এছপি হ'ব 4 + 1 5 ঠিক আছে চিপি 4 আৰু এছপি 5 এটা ইয়াৰ পিছৰখন আপোনালোকে উলিয়াব ইয়াত আমাৰ 4000 দিয়া আছে বিক্ৰী দাম অৰ্থাৎ আমাৰ এই এছপিটো 4000 দিয়া আছে মই এইখনলৈকে কৈ দিলোঁ বাকী আপোনালোকৰ চাইকেলখনৰ কিনা দামটো কিমান উলিয়াই পেলাই মোক কমেণ্ট বক্সত জনাব ঠিক আছে আপোনালোকে যদি এই কুৱেশ্যনখিনি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যদি কোনো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ